हेलो एवरीवन আজি মই বনাব লৈছো মটৰ পনীৰ সবজি তাৰ বাবে সকলোখিনি যোগাৰ কৰি লৈছিলো ইয়া প্ৰথমতে মই পনীৰখিনি ফ্ৰাই কৰি লম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব ভালদৰে আৰু লগতে লাইক কমেন্ট এটাও দিব যেহেতু মই নতুনকৈ ভিডিও বনাব লৈছো আপোনালোকে যদি লাইক কমেন্ট কৰে সাপোৰ্ট কৰে আগলৈ ভিডিও বনাই যাব কাৰণে প্ৰেৰণা পাম সেইবাবেহে লাইক কমেন্ট কৰিব দেখিছে মোৰ পনীৰ বজা হৈ গৈছে এখানে এখন প্লেটত উলিয়াই ললো আৰু তাতে মই এই আলুখিনি ফ্ৰাই কৰি লৈছো আলুখিনি ফ্ৰাই কৰি হৈ যোৱা তেতিয়া মই তেলত পিয়াজ তেজপাত দি ভালদৰে ফ্ৰাই কৰি লম এতিয়া ইয়াতে জোখমতে হালধি আৰু নিমখ দি ভালকৈ লৰাই লম এতিয়া ইয়াতে মই মছলাখিনি দি দিছো যিখিনি মই আগতীয়াকৈ পেষ্ট কৰি ৰাখিছিলো ইয়াতে ধনিয়া জিৰা আদা নহৰু আৰু শুকান জলকীয়া দুটা মই একেলগতে গুটেখিনি পেষ্ট কৰি ৰাখি দিছিলো ইয়া দেখিছে ভালদৰে মিলাই লৈছো ইয়াতে মই পানী অলপ দি দিছো মছলাখিনি তেতিয়া তলত লাগি নধৰে এতিয়া গুটেখিনি ভালদৰে ভাজি লম প্ৰায় 5 মিনিট মান সময় ভালদৰে ভাজি লম 5 মিনিট মান ভজাৰ সময় পিছতে ইয়াতে মই বিলাহী পেষ্টখিনি দি দিছিলো যিখিনি মই আগতীয়াকৈ পিছি ৰাখিছিলো এইবিলাক ভালদৰে লৰাই অলপ সময় ঢাকি ৰাখিলো ইয়াতে মই চাহি পনীৰ মছলাটো দি দিম অকমান সকলোবিলাক এতিয়া মিলাই লম আমাৰ গ্ৰেভি প্ৰায় হৈ গৈছে দেখিছে গ্ৰেভি প্ৰায় হৈ গৈছে এতিয়া ইয়াতে মই সিজাই থৈ দিয়া মটৰখিনি ঢালি দিম গোটেইখিনি বস্তু মই আগতীয়াকৈ ৰেডি কৰি ৰাখিছো তাৰ পিছতে বনাব আৰম্ভ কৰিলো ইয়াতে মই ফ্ৰাই কৰি থোৱা আলু কিটুকুৰ দি সকলোখিনি ভালদৰে লৰাই গৰম পানী এড কৰিলো লগতে পনীৰ কিটুকুৰ বাকি দিলো সিজাই থোৱা কাৰণে মই ইয়াতে গৰম পানী দিছো আৰু বেছি সিজাব নালাগে গৰম পানী দিয়া সিজাই থোৱা আছিল কাৰণে ইয়া দেখিছে মই পিয়াজ ফ্ৰাই কৰি ৰাখিছিলো আগতীয়াকৈ এনেকৈ ফ্ৰাই কৰি থোৱা পিয়াজ যদি দি দিয়া হয় সোৱাদটো বহুত ভাল লাগে সেইকাৰণে মই ফ্ৰাই কৰা পিয়াজ অলপ দি দিছো ওপৰতে আৰু লগতে দিম এতিয়া মই ইয়াতে অলপমান মান ধনিয়া দি অলপ সময় লৰাইলো এতিয়া ৰেডি মোৰ পনীৰৰ সবজি ভিডিওটো চাই কেনে পালে জনাব নাপাহৰিব যদি ভাল লাগিছে লাইক কমেন্ট কৰিব থ্যাংক ইউ